চৰাইদেউ মথুৰাপুৰ মাইবেলা নুনি ফাৰ্মৰ সমীপত এক লোমহৰ্ষক ঘটনা সংঘটিত হৈছে। ঘৰত কোনো নথকা অৱস্থাত অঞ্জু সোণোৱাল নামৰ এগৰাকী মহিলাক দুৰ্বৃত্তই উপৰ্যুপৰি আক্ৰমণ কৰে। মূৰত গুৰুতৰভাৱে আহত মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰাত দুৰ্বৃত্তই পলাই যাবলৈ সক্ষম হয়। মহিলাগৰাকীয়ে কোনোমতে প্ৰাণ ৰক্ষা কৰি প্ৰতিবেশীৰ ঘৰলৈ যোৱাত সংকটজনক অৱস্থাত মহিলাগৰাকীক ৰাইজে উদ্ধাৰ কৰি চৰাইদেউ চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ AMCHলৈ প্ৰেৰণ কৰিছে। আহত মহিলাগৰাকীৰ স্বামী এজন আৰক্ষীৰ জোৱান কৰ্মসূত্ৰে ডিব্ৰুগড়ত থাকে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। প্ৰায় 5:30 মান বজাত আমাৰ গাঁৱৰে নামঘৰৰ ওচৰত বকুল সোণোৱালৰ পত্নীক কোনোবা অজ্ঞাত ব্যক্তিয়ে ৰাতিপুৱা 5:30 বজাত মূৰত আঘাত কৰি যথেষ্টখিনি আঘাত কৰিলে। আঘাত কৰাৰ কাৰণে আমি আহি ততাতৈয়াকৈ মানুহগৰাকীক মেডিকেল পঠিয়ালোঁ। মেডিকেল পঠিওৱাৰ পিছত মই থানালৈ ফোন কৰিলোঁ। থানাৰ পৰা ছেকেণ্ড অফিচাৰ আহি তদন্ত কৰিলে। তদন্তত তেওঁলোকে এতিয়া কি পাইছে সেইটো বিশেষ নাজানো। ঘটনাটো কিমান সময়ত হ'ল? ঘটনাটো প্ৰায় 5:30 বজাত হৈছে। পুৱা 5:30 বজাত হৈছে। মোৰ ল'ৰাটোৱে গৈ 6টা বজাত খবৰ পাইছিলে। ওচৰৰে মহিলা এই আমাৰ কি জোনমণি গগৈ ঘৰত তেওঁ আশ্ৰয় ল'লেগৈ। আশ্ৰয় লৈ এই জোনমণি ঘৰৰ পৰাই মানে ফোন কৰিলে তেখেতৰ পুতেক জীয়েকলৈ আৰু ওচৰ চুবুৰীয়া গাঁৱলৈ ফোন কৰিলে। আপোনালোকৰ কাৰোবাৰ সন্দেহ হয় নেকি? দিন দুপৰতে কোনে তেওঁ আক্ৰমণ কৰিলে? দিন দুপৰতে তেওঁক ইমান মৰ্গতে আমি গোটেই গাঁৱৰ ৰাইজে তেওঁৰ স্বামীৰ ওপৰতে মানে সন্দেহ কৰিছে। স্বামী ইয়াত নাথাকে নেকি? স্বামী ইয়াত নাথাকে। তেওঁ কৰ্মসূত্ৰে ডিব্ৰুগড় নে লাহোৱাল ক'ত থাকে বুলি কৈছে? ডিব্ৰুগড়তে থাকে, ডিব্ৰুগড় ডিষ্ট্ৰিক্ট। কোন কৰ্মতৰ অৱগত তেওঁ APBN থাকে। তেওঁৰ নামটো ক'ব নেকি? বকুল সোণোৱাল। বকুল সোণোৱাল।